মোৰ ছাত্ৰ-ছাত্ৰীসকল তোমালোক সকলোকে মোৰ চেনেললৈ স্বাগতম জনাইছোঁ। আজি আমি তৃতীয় শ্ৰেণীৰ ইংৰাজী পাঠ্যপুথিৰ লেচন নম্বৰ 1 10 লিটল ফিংগাৰ্ছ নামৰ কবিতাটিৰ প্ৰশ্নোত্তৰসমূহ আলোচনা কৰিম। আহাচোন আমি পাঠৰ মাজলৈ যাওঁ। কবিতাটিৰ নাম 10 লিটল ফিংগাৰ্ছ। ইয়াৰ আগৰ ভিডিঅ'ত আমি কবিতাটিৰ অসমীয়া অনুবাদ সম্পৰ্কে আলোচনা কৰিছিলোঁ। আজি আমি এক্টিভিটিজ 1ৰ পৰা আৰম্ভ কৰিম। তোমালোকে যদি আগৰ ভিডিঅ'টো চোৱা নাই তেন্তে চাই ল'বা, মই ডেছক্ৰিপশ্যনত ইয়াৰ লিংক দি দিম। এতিয়া 1 নম্বৰ এক্টিভিটিটো আছে 1 মেচ দ্য পিকচাৰ্ছ উইথ দ্য ৱৰ্ডছ। ছবিবিলাক ৱৰ্ডবিলাকৰ সৈতে মিলাবলৈ কৈছে, অৰ্থাৎ ইয়াত কিছুমান শব্দ দিয়া আছে আৰু কিছুমান ছবি দিয়া আছে। আমি ছবিবিলাক চাই শব্দবোৰৰ সৈতে মিলাব লাগে। প্ৰথমটো আছে ফিংগাৰ্ছ। ফিংগাৰ্ছ মানে হৈছে হাতৰ আঙুলি, অৰ্থাৎ আমি কি কৰিব লাগিব, হাতৰ আঙুলিৰ লগত মিলাব লাগিব, এইটোৰ লগত মিলাব লাগিব। ইয়াৰ পিছত আছে নোজ। নোজ মানে হৈছে নাক। ইয়াত নাক কোনটো? এইটো, গতিকে আমি এইটোৰ লগত মিলাম। ইয়াৰ পাছত আছে লিপছ। লিপছ মানে হৈছে ওঠ, গতিকে এইটো ইয়াৰ লগত মিলিব। আই মানে হৈছে চকু। চকু ইয়াৰ লগত মিলিব। আৰু ইয়াৰ মানে হৈছে কাণ, গতিকে কাণটো হ'ব এয়া, কাণৰ লগত মিলিব। তোমালোকে কৰি ল'বা। এতিয়া আমি 2 নম্বৰ প্ৰশ্নটোলৈ যাওঁ আহা। 2 নম্বৰ প্ৰশ্নটো কৈছে প্ৰেক্টিচ ছেইং ৰাইমিং ৱৰ্ডছ। ৰাইমিং ৱৰ্ডছ কোৱাৰ অভ্যাস কৰিব কৈছে। ৰাইমিং ৱৰ্ডছ ছন্দযুক্ত শব্দ যিবিলাক, সেইবিলাক কোৱাৰ অভ্যাস কৰিব কৈছে। ইউৰ টিচাৰ উইল ৰিড দ্য ফাৰ্ষ্ট ৱৰ্ড ইন ইচ ৰ', ৰিড দ্য আদাৰ টু। টিচাৰে প্ৰথমৰ ৰ'টোৰ শব্দকেইটা পঢ়ি দিব বুলি কৈছে আৰু বাকীকেইটা তোমালোকক পঢ়িবলৈ কৈছে। আহাচোন আমি পঢ়োঁ। ৰ'জ, নোজ, টোজ, ব্ৰাইট, নাইট, লাইট, ইয়েৰ, হিয়েৰ, নিয়েৰ, টেন, টেন, পেন, হেন, আইচ, ৰাইচ, ৰাইজ। আকৌ পঢ়িবা। ৰ'জ, নোজ, টোজ, ব্ৰাইট, নাইট, লাইট, ইয়েৰ, হিয়েৰ, নিয়েৰ, টেন, পেন, হেন, আইচ, ৰাইচ, ৰাইজ। এতিয়া আমি ইয়াৰ পিছৰ এক্টিভিটিটোলৈ যাওঁ আহা। 3 নম্বৰটো আছে এ বেবী ডাক ইজ কল্ড এ ডাকলিং। বেবী ডাক মানে হাঁহ পোৱালিক কয় ডাকলিং বুলি, ইংৰাজীত ডাকলিং বুলি কয়। ডু ইউ ন' দ্য নেমছ অফ আদাৰ বেবী এনিমেলছ। তোমালোকে অন্য জীৱ জন্তুৰ পোৱালিবিলাকক কি কয় জানানে? ইয়াত সুধিছে, তলত দি দিছে, আমি পঢ়োঁ আহাচোন। ডাক, ডাকলিং। ডগ, পাপি, কুকুৰৰ পোৱালিটোক পাপি বুলি কয়। কেট, কিটেন, মেকুৰী পোৱালিটোক কি বুলি কয়? কিটেন। কাউ মানে গৰু, আৰু গৰু পোৱালিটোক আমি কি বুলি কওঁ? কাফ। আৰু হৰ্চ হ'লে হ'ব পনী। ঘোঁৰা, ঘোঁৰা পোৱালিটোক পনী বুলি কয়। হেন, হেন, হেন মানে কুকুৰা, কুকুৰা পোৱালিটোক কয় চিক। আৰু গাহৰি, পিগ, গাহৰি পোৱালিটোক কয় পিগলেট। টাইগাৰ মানে হৈছে বাঘ, বাঘৰ পোৱালিটোক কয় কাব। আৰু ছাগলী, ছাগলী পোৱালিটোক কয় কিড। আকৌ এবাৰ চাই লোৱা। ডাক, ডাকলিং, ডগ, পাপি, কেট, কিটেন, কাউ, কাফ, হৰ্চ, পনী, হেন, চিক, পিগ, পিগলেট, টাইগাৰ, কাব, গট, কিড। এতিয়া কৈছে মেচ দ্য নেমছ অফ এনিমেলছ এণ্ড বাৰ্ডছ উইথ দ্য য়ং ওৱানছ। এতিয়া সিপিঠিত দিয়া জীৱ জন্তু আৰু সিহঁতৰ পোৱালিবোৰৰ বিষয়ে যে দিয়া আছিলে, সেইবিলাক ইয়াত মেচ কৰিব কৈছে, ইটোৰ লগত সিটো মিলাব কৈছে। হেন হ'লে আমি কি পাইছিলোঁ? হেন হ'লে হ'ব কি পাইছিলোঁ? এইটো চিক, গতিকে হেন হ'লে হ'ব চিক। তোমালোকে মিলাবা। তাৰপিছত আছে পিগ। পিগ হ'লে কি হ'ব? গাহৰি, গাহৰি পোৱালিটোক কি বুলি কয়? পিগলেট। হেন, চিক, পিগ, পিগলেট। কাউ হ'লে হ'ব কাফ। ডাক হ'লে হ'ব ডাকলিং, ডাক, ডাকলিং। গোট হ'লে কিড মিলাই থৈছে। হৰ্চ হ'লে হ'ব পনী, এইটো পনী মিলাবা। কেট হ'লে হ'ব
কেট এইটো কিটেন টাইগাৰ হ'লে হ'ব কাব আৰু ডগ হ'লে হ'ব পাপি মিলাবা এতিয়া মই ধুনীয়াকৈ ভিডিঅ'টো শেষত দি দিম তোমালোকে মিলাই ল'বা এতিয়া আমি 3 নম্বৰ বিটোলৈ যাওঁ আহাচোন No write the correct pairs one is done for you ইয়াত এতিয়া শুদ্ধ জোৰাটো ইয়াত লিখিবলৈ কৈছে ইয়াত তোমালোকে দিয়া আছিলে যে তাৰ পৰা লিখিবা গট হ'লে কিড লিখিবা হেন হ'লে চিক লিখিবা হেন চিক লিখিব পাৰা পিগ হ'লে ইয়াত পিগলেট লিখিবা ডাক হ'লে ডাকলিং লিখিবা হৰ্চ পনি লিখিবা তাৰপাছত কেট কিটেন লিখিবা টাইগাৰ কাব লিখিবা আৰু ডগ হ'লে পাপি লিখিবা মই একেবাৰে শেষত দি দিম তোমালোকে চাই ইয়াতে লিখি ল'বা এতিয়া কি কৈছে 5 নম্বৰটো লুক এট দ্য পিকচাৰ্ছ এণ্ড লেটছ ৰিড ছবিবোৰ চাব কৈছে আৰু পঢ়িব কৈছে এইটো ছবিটোত কি কৰিছে গৰুজনীয়ে পোৱালিটোক চেলেকি চাফা কৰি আছে দ্য কাউ লিক্স হাৰ কাফ ক্লিন পৰিষ্কাৰ কৰি দিছে মানে গৰুজনীয়ে পোৱালিটোক চেলেকি চাফা কৰি দিছে পৰিষ্কাৰ কৰি দিছে তাৰপাছত দ্য চিক্স স্লিপছ আণ্ডাৰ দ্য মদাৰ্ছ উইং কুকুৰা পোৱালিকেইটাই কি কৰিছে কুকুৰাজনীৰ পাখিৰ তলত শুই আছে দ্য ডাকলিং স্লিপ উইথ দেয়াৰ মাদাৰ হাঁহজনীয়ে কি কৰিছে হাঁহ পোৱালিবোৰে হাঁহজনীৰ লগত অৰ্থাৎ সিহঁতৰ মাকৰ লগত শুই আছে মাদাৰ কিছেছ হাৰ বেবী গুড নাইট মাকে তেওঁৰ বেবীটোক কেঁচুৱাটোক কি কৰিছে গুড নাইট চুমা দিছে বেবী ফক্সে স্লিপ ইন এ হোল শিয়ালৰ পোৱালিবিলাকে কি কৰিছে এটা গুহাত শুই আছে এতিয়া 6 নম্বৰটো কৈছে লেটছ চি হাউ মাছ উই হেভ আণ্ডাৰষ্টুড এতিয়া চাওঁ আহাচোন আমি কিমান বুজি পালোঁ কি বুলি কৈছে হোৱাট ডাজ দ্য কাউ ডু গৰুজনীয়ে কি কৰি আছে বুলি কৈছে দ্য কাউ লিক্স হাৰ কাফ ক্লিন তাৰপিছত বিটো দিছে হুৱেৰ ডু দ্য চিক্স শ্লিপ কুকুৰা পোৱালিবোৰে ক'ত শুই আছে দ্য চিক্স শ্লিপছ আণ্ডাৰ দ্য মাদাৰ্ছ উইংছ তাৰপাছত চিটো উইথ হোম ডু দ্য ডাকলিং শ্লিপ ডাকলিংছবিলাকে হাঁহ পোৱালিবোৰে কাৰ লগত শুই আছে দ্য ডাকলিং শ্লিপ উইথ দেয়াৰ মাদাৰ ডাকলিংছবিলাকে সিহঁতৰ মাকৰ লগত শুই আছে অৰ্থাৎ হাঁহ পোৱালিবোৰে সিহঁতৰ মাকৰ লগত শুই আছে হুৱেৰ ডু বেবী ফক্সেছ শ্লিপ বেবী ফক্সেছ শ্লিপ ইন এ হল ক'ত শুই আছে বেবী ফক্সেছবিলাক শিয়ালৰ পোৱালিবিলাকে এটা হলৰ ভিতৰত গতিকে মৰমৰ ছাত্ৰ ছাত্ৰীসকল আজি আমি ইয়ালৈকে পাঠটিৰ প্ৰশ্নোত্তৰসমূহ আলোচনা কৰিলোঁ ইয়াৰ পিছৰ পাঠটিৰ প্ৰশ্নোত্তৰসমূহ আমি পৰৱৰ্তী ভিডিঅ'ত পাবা